কটগুৰি মহাবিদ্যালয় লাভ কৰিলে বি গ্ৰেড উৎফুল্লিত মহাবিদ্যালয়ৰ অধ্যক্ষ প্ৰবক্তা কৰ্মচাৰীৰ লগতে ছাত্ৰ ছাত্ৰী নগাঁও আৰু মৰিগাঁও জিলাৰ সীমামূৰীয়া বৃহত্তৰ টুকটুকি অঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষাৰ অনুষ্ঠান কটগুৰি মহাবিদ্যালয় লাভ কৰিলে বি গ্ৰেড উৎফুল্লিত মহাবিদ্যালয়ৰ অধ্যক্ষ প্ৰবক্তা কৰ্মচাৰীৰ লগতে ছাত্ৰ ছাত্ৰীসকল মহাবিদ্যালয়খনত নিশা দেখা গ'ল এক উৎসৱমুখৰ পৰিৱেশ মহাবিদ্যালয়খনৰ একাংশ প্ৰবক্তা কৰ্মচাৰীৰ লগতে ছাত্ৰ ছাত্ৰীসকলে নিশা ফটকা ফুটাই ঢোল বজাই নাচি বাগি আনন্দত আত্মহাৰা হৈ পৰে নাকে মহাবিদ্যালয়খনৰ মূল্যায়ন আৰু স্বীকৃতি অনুশীলনৰ ফলাফলৰ প্ৰতিবেদন পৰীক্ষা কৰি স্বীকৃতিৰ ফলাফল ঘোষণা কৰিবলৈ কাৰ্যবাহী সমিতিয়ে গঠন কৰা স্থায়ী সমিতিৰ দ্বাৰা প্ৰক্ৰিয়া আৰু অনুমোদন জনাইছে মহাবিদ্যালয়খনত চলিত বৰ্ষৰ 30 জানুৱাৰীৰ পৰা মহাবিদ্যালয়খনে 5 বছৰৰ বাবে বৈধ বি গ্ৰেডত 7 পইণ্টৰ স্কেলত 2.33 CGPৰ স্বীকৃতি লাভ কৰিছে উল্লেখ্য যে মহাবিদ্যালয়খনত চলিত বৰ্ষৰ 20 আৰু 21 জানুৱাৰীত নাকে মূল্যায়ন আৰু স্বীকৃতি অনুশীলন কৰি গৈছিল 2021 চনত প্ৰভিন্সিয়েলাইজ হৈছে আৰু তেতিয়াৰ পৰা আমি তাৰ আগৰ পৰাও কাম কিছু কৰিছিলোঁ হ'লেও আমি 2021 চনৰ পৰা যেতিয়াৰ পৰা প্ৰভিন্সিয়েলাইজ হৈছে তেতিয়াৰ পৰা আমি পূৰ্ণোদ্যমে কাম কৰিছোঁ আমাৰ IQC গোটেই টিমটোৱে আমাৰ প্ৰিন্সিপাল ছাৰে আমাক ইমানখিনি মানে মুকলিভাৱে সকলোকে কাম কৰিব দিছে আমাৰ IQC কোঅৰ্ডিনেটৰ আমাক গোটেই বস্তুখিনি আমাক দেখুৱাই নিছে আৰু সেইমতে আমি গোটেই টিমটোৱে আমাৰ মহাবিদ্যালয় গোটেই এছিষ্টেণ্ট প্ৰফেচাৰ গোটেইখিনি আমি কি কৰিছোঁ পূৰ্ণ সহযোগিতাৰে কামখিনি কৰিবলৈ সক্ষম হৈছোঁ আৰু আজি সেইকাৰণে আজি আমি এইখিনি আমি ইমান ৰাতি হ'লেও আমাৰ বি গ্ৰেড পাইছো হয় কিন্তু তথাপিও আমি কি কৰিছো বহুত আনন্দিত কিয়নো ইমান এটা ভিতৰুৱা অঞ্চলত আমি এইখিনি কৰিবলৈ যে সক্ষম হৈছো সেই কাৰণে আমি আনন্দিত ইয়াতকৈ যদিও আমি বহুত আশা কৰিছিলো আশা ফল নহব পাৰে কিন্তু আমি বি গ্ৰেডত সম্পূৰ্ণভাৱে আমি আনন্দিত হৈছো আৰু সেই কাৰণে আজি এই 10টা বাজিত আহি আমি সকলোৱে ইয়াত ফুৰ্তি কৰিবলৈ সক্ষম হৈছো ধন্যবাদ 30 জানুৱাৰী তাৰিখে যি গ্ৰেড লাভ কৰিছে সঁচাকৈ আমাৰ এই গ্ৰামাঞ্চলৰ কাৰণে এটা সুখৰ খবৰ কিয়নো এটা লিমিটেড ৰিসোৰ্স লিমিটেড ইনফ্ৰাষ্ট্ৰাকচাৰ সব মিলাই আমি গ্ৰামাঞ্চলত এখন মহাবিদ্যালয় চলি আছে মহাবিদ্যালয়খনে বি গ্ৰেড পোৱা মানে এটা ডাঙৰ কথা আমাৰ কাৰণে গৌৰৱৰ কথা গতিকে আমি সকলোৱে ইয়াত আনন্দ কৰিছোঁ আজি এই উৎসৱ আমি পালন কৰিছোঁ মই সকলোকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি আমাৰ যিটো ফলাফলত আহি আমাক সহযোগিতা কৰাৰ কাৰণে বিদ্যালয় আজি আমাৰ নাক এছেছমেণ্টৰ যিটো এছেছমেণ্ট হৈ গ'ল তাৰ আজি ৰিজাল্ট ডিক্লেৰেশ্যন কৰিলে তাত আমি বি গ্ৰেড পাবলৈ সক্ষম হৈছোঁ আমি CGPA পাইছোঁ 2.33 0.17ৰ কাৰণে আমি B+ পোৱা নাই যদিও আমি আনন্দিত তথাপি আমি আনন্দিত যদি আমি আশা কৰিছিলোঁ ইয়াতকৈ বেছি পাম বুলি তথাপি আমি আনন্দিত 2021 চনত আমাৰ মহাবিদ্যালয়খন প্ৰাধিকৰণ হৈছিলে যদিও নতুন এখন কলেজ মহাবিদ্যালয় আমাৰ সকলোৰে তাৰ সহযোগিতা আছিলে তাৰ ফলত আমি এইখিনি গ্ৰেড পাবলৈ সক্ষম হৈছোঁ ইয়াত আমাৰ পূৰ্ণভাৱে সহযোগ কৰিছে আমাৰ বিভিন্ন ষ্টেক হোল্ডাৰে আমাৰ ষ্টাফ এলুমনি এছ'চিয়েশ্যন পেৰেণ্টছ এণ্ড ষ্টুডেণ্ট ইউনিয়ন এণ্ড ছ'চাইটিৰ মানুহে আমাক যথেষ্ট সহায় সহযোগিতা কৰিছে আৰু বিশেষকৈ মই অধ্যক্ষ মহোদয়ক ধন্যবাদ জনাম অধ্যক্ষ মহোদয়ে আমাক এইখিনি কাম কৰিবৰ কাৰণে আমাৰ যেতিয়া নাকৰ প্ৰিপাৰেশ্যন বা কামবিলাক কৰি আছিলোঁ পূৰ্ণভাৱে সহযোগ কৰিছিলে ফ্ৰী হেণ্ড আমাক কামবিলাক কৰিবৰ কাৰণে তেখেতে পূৰ্ণ সহযোগ কৰিছিলে আমাক ষ্টাফে আমাক যথেষ্ট সহায় কৰিছিলে বিশেষকৈ মোৰ সহকৰ্মীকেইজন আছিলে আমাৰ নাক এছেছ আমাৰ IQC ইণ্টাৰনেট যিটো কোৱালিটি এছুৰেঞ্চ চেল আছে সেই চেলৰ টিমবিলাক মেম্বাৰবিলাকে যথেষ্ট সহায় সহযোগিতা কৰিছে তাৰ ফলত আমি এই গ্ৰেড পাবলৈ সক্ষম হৈছোঁ আমি আশা কৰিম আগন্তুক আমি এছেছমেণ্টত ইয়াতকৈ ভাল প্ৰদৰ্শন কৰিম বুলি আমি আশাবাদী নিশ্চয় আমি গতিকে আশাবাদী হৈছোঁ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ ঢিঙৰ পৰা আবুল হুছেইনৰ ৰিপৰ্ট ডেইলি 24